নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 15 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশী খেদিবলৈ গৈ খিলঞ্জীয়া মুছলমানক উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে উচ্ছেদ চলোৱা মাদ্ৰাসাত গৈ অখিল গগৈৰ হুংকাৰ ধৰ্ম ইছলাম হোৱাৰ বাবে বহুতৰ ঘৰ ভাঙি দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অখিল গগৈ কৈছে বাংলাদেশী খেদাৰ নামত খিলঞ্জীয়া মানুহক কিয় উচ্ছেদ কৰা হ'ল বুলডোজাৰ চলোৱা মাদ্ৰাসাত গৈ অখিল গগৈৰ গৰ্জন লগতে অখিল গগৈয়ে কৈছে হিন্দু মানুহৰ ভোট পাবলৈ মুছলমানৰ ঘৰ ভাঙিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইবাৰ বাংলাদেশী খেদা অভিযানত নামিব বীৰ লাচিত সেনা চৰকাৰে কৰিব নোৱাৰিলে বীৰ লাচিত সেনাই উচ্ছেদ কৰিব যেনেকৈ হলেও বাংলাদেশী উচ্ছেদ কৰিবই লাগিব অসমৰ পৰা অবৈধ বাংলাদেশীক লৈ পুনৰ সৰব শৃংখল চলিহাই কৈছে অসমৰ পৰা বাহিৰ হ'ব লাগিব অবৈধ বাংলাদেশী চৰকাৰে খেদিব নোৱাৰিলে বীৰ লাচিত সেনাই অসমৰ পৰা খেদিব বুলি হুংকাৰ দিছে শৃংখল চলিহাই কৈছে অসমত বাংলাদেশীৰ কোনো স্থান নাই চৰকাৰে ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিলে বীৰ লাচিত সেনাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ দিছে আন এটা খবৰ বাংলাদেশৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে ভাৰতে এবাৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মোহাম্মদ ইউনুছে ভাৰতলৈ প্ৰেৰণ কৰিছে বিখ্যাত খৰিভাঙ্গা আম 1000 কিলোগ্ৰাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চ পদস্থ বিষয়াসকলক উপহাৰ দিছে এই আম পৰৱৰ্তী খবৰ কংগ্ৰেছৰ সমৰ্থকক ডি ভোটাৰ সজাই ভোটাধিকাৰ কৰ্তনৰ চক্ৰান্ত কৰিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰিপুন বৰাই কৈছে নিৰ্বাচন আয়োগক হাতিয়াৰ হিচাপে লৈ বুজৰ সংখ্যক কংগ্ৰেছ সমৰ্থকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে বিজেপি চৰকাৰে ৰিপুন বৰাই কৈছে 2026ৰ বাবে মহাৰাষ্ট্ৰ বিহাৰ মডেলক লৈ অসমত বিজেপিৰ নতুন মডেল চিন্তা চৰ্চা হৈ আছে আন ৰাজ্যৰ মানুহৰ নামো হুমুৱাব ভোটাৰ তালিকাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ চাপ্ৰাৰ অভিযোগ বিজেপি মোদীৰ নিৰ্বাচনী হাতিয়াৰৰ অংশ হৈ পৰিছে নিৰ্বাচন আয়োগ নিজৰ মতে ব্যৱহাৰ কৰিছে নিৰ্বাচন আয়োগক মিছা প্ৰতিশ্ৰুতি ধন বল সাম্প্ৰদায়িক মেৰু বিভাজন আদি নিৰ্বাচনী কৌশল অকাৰ্যকৰী হৈ পৰাৰ পিছত বিজেপিয়ে অসমতো মহাৰাষ্ট্ৰ মডেল আৰু বিহাৰ মডেলৰ ঘোষণা কৰিব বিচাৰিছে আন এটা খবৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কৈছে ইতিহাসত অত্যাচাৰী শাসকৰ কথা মানুহৰ পুঞ্জীভূত ঘৃণাৰ কলা আখৰেৰে লিখা থাকে অসমতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদৰ নামত অতি আক্ৰোশমূলকভাৱে হিংসাত্মক মনোভাৱেৰে একাংশ অসহায় নিৰপৰাধী লোকৰ ওপৰত জঁপিয়াই পৰিছে এনে অত্যাচাৰী শাসনৰ উৰ পেলাবলৈ কংগ্ৰেছ দল বদ্ধ পৰিকৰ শেহতীয়া উচ্ছেদ সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ সাংসদ ৰকিবুল হুছেইন হৈছে এজন কাপুৰুষ ৰকিবুল হুছেইনৰ প্ৰশ্ন কৰিছে নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে কৈছে ৰকিবুল হুছেইন এজন কাপুৰুষ ভীৰু নীলাজ প্ৰকৃতিৰ ব্যক্তি তেখেতৰ কথাৰ কি গুৰুত্ব আছে উচ্ছেদিত লোকসকলৰ কাষত ৰকিবুল হুছেইন গৈ পুনৰ প্ৰতিশ্ৰুতিৰ জোৱাৰ আৰম্ভ কৰিছে ৰকিবুল হুছেইনে কৈছিল যে ধুবুৰীত উচ্ছেদ কৰাৰ পূৰ্বে মোক উচ্ছেদ কৰিব লাগিব মোৰ ওপৰত আক্ৰমণ কৰিব লাগিব কিন্তু হাজাৰ বিঘা মাটিৰ পৰা নিৰপৰাধী ভূমিহীন লোকসকলক উচ্ছেদ কৰা হৈছে মনে আছে ৰকিবুল হুছেইন উচ্ছেদ হোৱাৰ পাছত উচ্ছেদিতৰ কাষত পুনৰ ভোটৰ ৰাজনীতিৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে এতিয়া পুনৰবাৰ নতুন ৰাজনীতি আৰম্ভ কৰিছে
ৰকিবুল হুছেইনে কৈছিল যে কংগ্ৰেছৰ চৰকাৰ আহিলে পুনৰ এই লোকসকলক পত্তা দিয়া হ'ব কিন্তু ইমান দিন ক'ত আছিল ৰকিবুল হুছেইন প্ৰশ্ন কৰিছে নিলম্বিত বিধায়ক চেয়াৰমান আলী আহমেদে চেয়াৰমান আলী আহমেদে কৈছে এনেকুৱা নেতাক বিশ্বাসত নলব এইসকল নেতা সুবিধাবাদী এইসকল নেতা স্বাৰ্থপৰ এনেকুৱা স্বাৰ্থপৰ নেতাক ভোট দিয়াতকৈ নিদিয়াই ভাল পৰৱৰ্তী খবৰ বন্ধ হৈছে বিদ্যালয় খুলিছে খুৰাৰ বিপণী 10 বছৰত ৰাজ্যত বন্ধ হৈছে ৭,৯19খন চৰকাৰী বিদ্যালয় 2014-15 চনত চৰকাৰী বিদ্যালয় আছিল 52,927খন 2023-24ত চৰকাৰী বিদ্যালয়ৰ সংখ্যা 45,008খন হৈছে 4 বছৰত ৰাজ্যত 219খন নতুন বিলাতী খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ তৎপৰতা চলাইছে চৰকাৰে গ্ৰাম্য অঞ্চলৰ 408খন বাৰক পৰিণত কৰা হৈছে বিলাতী খুৰাৰ বিপণীলৈ এবছৰত খুৰাৰ ৰাজহ বাঢ়িছে 24.97%। 2022-23ত খুৰাৰ পৰা ৰাজহ সংগ্ৰহ হৈছে 3,980 কোটি 6 লাখ টকা 2023-24ত খুৰাৰ পৰা ৰাজহ সংগ্ৰহ হৈছে 4,798 কোটি 73 লাখ টকা বিধানসভাত আবকাৰী বিভাগৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিদ্যালয়ৰ পৰিৱৰ্তে খুৰাৰ বিপণীৰ ওপৰত বেছি গুৰুত্ব দিছে আন এটা খবৰ ৭৫ বছৰ বয়সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদত্যাগ কৰিলে পৰৱৰ্তী মন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰী হ'ব নীতিন গাডকাৰী কংগ্ৰেছ নেতা বেলুৰ গোপাল কৃষ্ণই এই মন্তব্য কৰিছে আৰএছএছে কৈছে যে ৭৫ বছৰ হোৱাৰ পাছতেই নেতাজনে অৱসৰ ল'ব লাগে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি ৭৫ বছৰ হৈ যায় তেওঁ অৱসৰ লয় তেতিয়াহ'লে প্ৰধানমন্ত্ৰী হ'ব নীতিন গাডকাৰী পৰৱৰ্তী খবৰ পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ৰাছিয়া ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিছে পাকিস্তানৰ সৈতে ৰাছিয়াত থকা পাকিস্তানৰ দূতাবাসে শুকুৰবাৰে কৈছে যে পাকিস্তান আৰু ৰাছিয়াই কৰাচীত অৱস্থিত পাকিস্তান ষ্টিল মিল পুনৰ আৰম্ভ কৰাৰ বাবে এক প্ৰটকলত স্বাক্ষৰ কৰিছে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত পাকিস্তান আৰু ৰাছিয়াৰ মাজত দীৰ্ঘম্যাদী ঔদ্যোগিক অংশীদাৰিত্ব পুনৰ দৃঢ় কৰিছে পাকিস্তান দূতাবাসে ৰাছিয়াৰ ৰাজধানী মস্কোত থকা পাকিস্তানৰ দূতাবাসত এই চুক্তি স্বাক্ষৰিত হৈছে য'ত পাকিস্তানৰ হৈ উদ্যোগ আৰু উৎপাদন সচিব সাইফ আঞ্জুম আৰু ৰাছিয়াৰ হৈ ঔদ্যোগিক অভিযান্ত্ৰিক LLCৰ সাধাৰণ সঞ্চালক বাদিম বেলিছ কুৱে এই চুক্তিৰ স্বাক্ষৰ কৰিছে ইফালে চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ৰাছিয়াত পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সচিব হাৰুন আখতাৰ খান আৰু ৰাছিয়াত থকা পাকিস্তানৰ ৰাষ্ট্ৰদূত মোহাম্মদ খালিদ জামালিও উপস্থিত থাকে আন এটা খবৰ চলিত বিত্তীয় বৰ্ষত 4 গুণ বৃদ্ধি পালে বেদান্তই বিজেপিক দিয়া চান্দাৰ পৰিমাণ 2025 চনত বেদান্তই বিজেপিক দিলে 97 কোটি টকাৰ চান্দা তাৰ বিপৰীতে বিৰোধী কংগ্ৰেছলৈ 10 কোটিৰ চান্দা বেদান্ত গ্ৰুপৰ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে মেকআপ কৰি ৰাইজৰ মাজলৈ আহক হিমন্ত বিশ্ব শৰ্মা আপুনি আধুনিক সময়ৰ হিটলাৰ এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক হিটলাৰ আখ্যা দিছে হিমন্ত বিশ্ব শৰ্মাই হিটলাৰৰ দৰে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে মুছলমানক প্ৰাণে মৰাৰ চেষ্টা চলাইছে মুছলমানক শেষ কৰিবলৈ চেষ্টা চলাইছে যতে চৰকাৰী মাটিত মুছলমান বহি আছে তাতেই পাশবিক অত্যাচাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনেকুৱা স্বৈৰাচাৰীৰ কথা ইতিহাসত লিপিবদ্ধ হৈ থাকিব বুলিও মন্তব্য কৰিছে এআইইউডিএফৰ বিধায়ক আশৰাফুল হুছেইনে কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰী মাটিত বহিছে কিন্তু তেওঁলোকৰ বিকল্প ব্যৱস্থা নকৰাকৈ কেনেকৈ উচ্ছেদ কৰিব পাৰিলে সংবিধানে মৌলিক অধিকাৰ দিলে সেই অধিকাৰখিনিও তেওঁলোকে পাবলৈ সক্ষম নহল কি দুখ আছিল সৰু সৰু লৰা ছোৱালীৰ তেওঁলোকৰ স্কুলৰ পৰা বহিষ্কাৰ হ'ল কি দুখ হৈছিল এই সকল শিশুৰ যিসকলক ঘৰৰ পৰা আজি উচ্ছেদ কৰা হৈছে ঘৰৰ পৰা উচ্ছেদ কৰি গছৰ তলত নমাই দিয়া হৈছে
তেওঁলোকৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে, শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। তেওঁলোকে চাৰিওফালৰ পৰা সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই তাৰ বিপৰীতে তেওঁলোকক বাংলাদেশী বুলি আখ্যা দিছে। কিন্তু যদি তেওঁলোক বাংলাদেশী হয়, কিয় এজন মানুহকো বাংলাদেশলৈ খেদিব নোৱাৰিল? প্ৰশ্ন কৰিছে আশ্ৰাফুল হুছেইনে।